তো কুৱেশ্যনটো আছে শতকৰা বছৰে 4 টকা সুতৰ হাতত 600 টকা 3 বছৰৰ সুত উলিওৱা সমল কিমান হ'ব। তো ইয়াত আমাৰ চাব লাগিব ফাৰ্ষ্টত 4 টকা হাৰত তাৰমানে আৰ ইকুৱেল টু কিমান আছে 4%, 600 টকা তাৰমানে পি ইকুৱেল টু 600, টি ইকুৱেল টু কিমান আছে 3 বছৰৰ কাৰণে তাৰমানে আই ইকুৱেল টু কি হ'ব ইণ্টাৰেষ্টটো আই ইকুৱেল টু পি আৰ টি বাই 100 তাৰমানে পি আৰ টি মানে পি মানে 600 ইনটু আৰ মানে আছে 4 ইনটু টি আছে 3 ডিভাইড বাই 100 0 0 কেঞ্চেল 0 0 কেঞ্চেল তো কিমান হ'ব গোটেইকেইটা ইনটু কৰিলে 72 এতিয়া আমাৰ সমল কিমান হ'ব সমল মানে সুদ আৰু ইণ্টাৰেষ্ট মিলাই কি হ'ব সুদ কিমান আছিল 600 প্লাছ 72 মানে ইণ্টাৰেষ্টটো কিমান হ'ব 672 টকা তো সমল কিমান হ'ব 672 টকা। তো নেক্সট আমাৰ অংকটো আছে এটা বেংকত 500 টকা জমা ৰাখিলে 3 বছৰৰ মূৰত 552.50 দিয়ে তাৰমানে পি ইকুৱেল টু কিমান হ'ব 500 মূলধন 500 টকা আৰু সমল আছে এমাউণ্ট কিমান আছে 552.50 টকা আৰু টি আছে 3 বছৰৰ কাৰণে আৰটো ওলাব লাগে। ফৰ্মুলাটো কি আছিল এ ইকুৱেল টু পি 1 প্লাছ আৰ টি বাই 100 কিমান হ'ব এইটো 552.50 ইকুৱেল টু 500 1 প্লাছ আৰ টি বাই 100 এই 552.50 বাই এইটো পূৰণ আছে হৰণ হৈ যাব ইকুৱেল টু 1 প্লাছ আৰ কিমান আছে নাই টি আছে 3 আৰ বাই 100 এইফালে কি 1টো এইফালে আহি যাব 552.50 বাই 500 মাইনাছ 1 ইকুৱেল টু 3 আৰ বাই 100 এইটো কিমান হ'ব তলত থাকিব 552.50 মাইনাছ কিবা 500 ইকুৱেল টু 3 আৰ বাই 100 ইয়াত কৰিলে আমাৰ কি হ'ব ওপৰত থাকিব 552.50 বাই 500 ইকুৱেল টু 3 আৰ বাই 100 0 0 কেঞ্চেল 0 0 কেঞ্চেল 3 5 15 আৰ থাকিব 15 আৰ ইকুৱেল টু 52.50 আৰ কিমান হ'ব আৰ ইকুৱেল টু 52.50 বাই 15 আৰ কিমান হ'ব আৰ ইকুৱেল টু এইটো ডিভাইড কৰিলে 3.5%। নেক্সট আমাৰ অংকটো আছে কি মূলধন বছৰে 4% আৰ ইকুৱেল টু কিমান আছে 4%, টি ইকুৱেল টু আছে 8 বছৰ মূৰত হয় এ আছে কিমান 528 মূৰত সমল 528 তাৰমানে পিটো ওলাব লাগে পি ইকুৱেল টু কুৱেশ্যন মাৰ্ক ফৰ্মুলা কি আছিল এ ইকুৱেল টু পি 1 প্লাছ আৰ টি বাই 100 কিমান হ'ব এ আছে 528 ইকুৱেল টু পি 1 plus 4 into 8 by 100 কি হ'ব 528 equal to p ডিভাইড কৰি লিখিব 100 plus 32 লিখিব 528 equal to p 1 plus 132 by 100 এতিয়া কি হ'ব p equal to 528 into 100 equal to 132 p কি হ'ব p equal to কিমান হ'ব p equal to তলত থাকিব 132 ওপৰত থাকিব 528 into 100 এতিয়া 132 4 যা কিমান হয় 528 p কিমান হ'ব 400 400 টকা।